বিধায়কৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱক লৈ এবাৰ মন্তব্য কৰিছে অখিল গগৈয়ে প্ৰথমবাৰৰ বাবে বিৰোধিতা কৰিছে বিধায়কৰ দৰমহা বৃদ্ধিৰ প্ৰসংগক শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে বিৰোধিতা কৰিছে সবিশেষ জনাব বিচাৰিছো শিৱসাগৰ সমষ্টিৰ বিধায়ক ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিৰোধিতা কৰিছে দৰমহা বৃদ্ধি আৰু দৰমহাৰ আশাত বিধায়ক হোৱা নাই বুলি মন্তব্য কৰিছে ৰাইজৰ সেৱা কৰিবলৈ আহিছো দৰমহা বৃদ্ধি আৰু দৰমহাৰ আশাত বিধায়ক হোৱা নাই বুলি মন্তব্য কৰিছে বিধায়কসকলৰ দৰমহা বৃদ্ধিক লৈ বিধায়ক অখিল গগৈয়ে কৈছে যে অসমৰ 24 লাখ লোক বানত এতিয়া হাবুডুবু খাই আছে আৰু সেই সময়ত জনপ্ৰতিনিধিৰ দৰমহা বৃদ্ধিৰ কাৰ্যক ৰাইজে ক্ষমা নকৰে এই মন্তব্য কৰিছে অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ডাঙৰ মন্তব্য কৰিছে যে অসমৰ 24 লাখ লোক বানত ককবকাই আছে সেই সময়ত জনপ্ৰতিনিধিৰ দৰমহা বৃদ্ধিৰ এনে ধৰণৰ কাৰ্যক অসমৰ ৰাইজে কোনো কাৰণতে ক্ষমা নকৰে জনতাৰ সেৱা কৰাৰ উদ্দেশ্যৰে বিধায়ক হৈ সেৱা কৰাৰ বিনিময় বিচৰাটো নৈতিকতাত নপৰে বিধায়কসকলে 1,73,000 দৰমহা পোৱাৰ পিছতো বানপানীৰ সময়ত দৰমহা বৃদ্ধি নকৰি আশা কৰ্মী অংগনবাড়ী কৰ্মী বৃদ্ধ পেঞ্চন বৃদ্ধি নকৰি বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ কথা উচিত নহয় অসম বিধানসভাৰ সকলোতকৈ দুখীয়া বিধায়কজনো মই কিন্তু এই বিষয়টোত মই বিৰোধিতা কৰিছো এনেদৰে অখিল গগৈয়ে আজি মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত দৰমহাৰ প্ৰয়োজন আছে এনেকুৱা নহয় যে মোক পইচাৰ প্ৰয়োজন নাই অসম বিধানসভাৰ ভিতৰত যদি আটাইতকৈ বেছি পইচাৰ প্ৰয়োজন থকা মানুহটো চাগে ময়ে হ'ম কিন্তু নৈতিকভাৱে এটা কথা আপোনালোকে চাওক যে যেতিয়া অসমত বানপানী হৈ আছে অসমৰ 24 লাখ মানুহ পানীত হাবুডুবু খাই আছে সেই সময়ত যদি জনপ্ৰতিনিধিসকলে দৰমহাৰ কথা পাতে তেতিয়াহ'লে মানুহে আমাক ক্ষমা কৰিবনে দৰমহা বৃদ্ধিৰ কথা যদি আমি পাতি থাকো আমাক মানুহে ক্ষমা কৰিবনে বানপানীৰ সময়ত দৰমহা বৃদ্ধিৰ কথা পাতি থকা কথাটোৱে মূলগতভাৱে ভুল নাম্বাৰ 1 নাম্বাৰ 2 আপোনালোকে সকলোৱে জানে যে এজন বিধায়কক ৰাইজে ভোট দিয়ে সমাজ সেৱাৰ কাৰণে কোনেও জোৰ কৰি কাকো ইলেকশ্যন খেলিবৰ কাৰণে মাতি অনা নাই আমি সব প্ৰণোদিতভাৱে ইলেকশ্যন খেলো আৰু বিধায়ক নিৰ্বাচিত হওঁ কি কাৰণে আমি বিধায়ক হ'বলৈ আহোঁ যে আমি ৰাইজৰ কাম কৰিব খোজো জনতাৰ সেৱা কৰিব খোজো জনতাৰ সেৱা কৰাটো আমাৰ ফাণ্ডামেণ্টেল কাম জনতাৰ সেৱা কৰি তাৰ বিনিময়ত পইচা লোৱাটো আমাৰ ফাণ্ডামেণ্টেল কাম নহয় আমাক চলি থাকিবৰ কাৰণে কিবা এটা দৰমহাৰ ব্যৱস্থা কৰিছে আজিৰ দিনটোত মই যদি এমএলএ হিচাপে চাওঁ তেতিয়াহ'লে 1,73,000 টকা সৰ্বমুদ্ৰে দৰমহাকে ধৰি গোটেইবিলাক মিলাই মই 1,73,000 টকা ড্ৰ কৰোঁ পাওঁ 1,73,000 পোৱাৰ সময়খিনিত মই নিশ্চিতভাৱে চাব লাগিব যে আশা কৰ্মীগৰাকীয়ে কিমান পায় মই নিশ্চিতভাৱে চাব লাগিব যে ৰান্ধনীগৰাকীয়ে কিমান পইচা পায় মই নিশ্চিতভাৱে চাব লাগিব যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাগৰাকীৰ দৰমহা কিমান মই নিশ্চিতভাৱে চাব লাগিব যে যি সময়ত মই দৰমহা লৈ আছো 1,73,000 টকা সেই সময়ত আমি পলিচি মেকাৰ বিলাকে আমি লেজিসলেটৰ বিলাকে আমি আমাৰ দেউতাসকলক আমাৰ মাসকলক আমাৰ আইতাসকলক আমি কেইটকাকে বৃদ্ধ পেঞ্চন দি আছো 250 টকা বৃদ্ধ পেঞ্চন দিয়া চৰকাৰ এখনে 1,73,000 টকা দৰমহা পোৱা বিধায়ক এজনৰ দৰমহা বৃদ্ধি কৰাটো উচিত নে প্ৰথমতে বৃদ্ধ পেঞ্চন বৃদ্ধি কৰাটো উচিত আশা কৰ্মীগৰাকী দিনে ৰাতিয়ে খাটি থকা আশা কৰ্মীগৰাকী অংগনবাড়ী কৰ্মীগৰাকী বা ৰান্ধনীগৰাকীৰ দৰমহা বৃদ্ধি কৰা উচিত নে আমাৰ বিধায়কবিলাকৰ দৰমহা বৃদ্ধি কৰা উচিত যি সময়ত আমি দুখীয়া মানুহ বুলি কৈ অসমৰ এগৰাকী মহিলাক 1250 টকা মাত্ৰ 1250 টকা এটা গেছ চিলিণ্ডাৰ কিনিব পৰা ধন মাত্ৰ 1250 টকাৰ যেতিয়া আমি অৰুণোদয় আঁচনি দিওঁ সেই সময়ত বিধায়কজনৰ 1,73,000 টকাৰ পৰা আৰু 50% দৰমহা বহুৱাটো সেইটো ন্যায্য হয়নে মই ন্যায্যতাৰ প্ৰশ্ন উত্থাপন কৰিছো মই কৈছো যে এটো কেতিয়াও উচিত নহয় আমি বিধায়ক বিলাকে ৰাইজৰ সেৱা কৰিবলৈ আহিছো আৰু নিজৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে আৰু দৰমহাৰ আশাত আমি বিধায়ক হোৱা নাই গতিকে ডেফিনেটলি আমি ৰাইজৰ দলে আৰু বিধায়ক হিচাপে অখিল গগৈয়ে বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ আমি তীব্ৰ বিৰোধিতা কৰিছো যি সময়ত বস্তুৰ মূল্য সাংঘাতিক ধৰণে বৃদ্ধি পাইছে
মূল্যবৃদ্ধিৰ কাৰণে চৰকাৰখনে একো কৰিব পৰা নাই কিন্তু দৰমহা বিধায়কৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে কিন্তু আমাৰ বানপানীৰ সময়টো মানে আমাৰ ৰক্ষা নাই এটোটো কেতিয়াও প্ৰকৃত অৰ্থত সমাজ সেৱকৰ মানুহৰ কাৰণে কাম কৰা মানুহৰ দৃষ্টিভংগী কেতিয়াও হ'ব নোৱাৰে সেইকাৰণে কথা স্পষ্ট যে অধ্যক্ষ ডাঙৰীয়াই কওক বা অন্য কোনোবাই কওক যোনে মোক কটাক্ষ নকৰক কিয় আমি পাব্লিক সাৰ্ভেন্ট হিচাপে আমি জনগণৰ প্ৰতিনিধি হিচাপে এই বানপানীৰ সময়ত দৰমহাৰ কথা দৰমহা বৃদ্ধিৰ প্ৰসংগটো উলুৱাটোৱে অপৰাধ এই সময়ত দৰমহা বৃদ্ধিৰ কথা আলোচনা কৰাটো আৰু তাৰ কাৰণে কমিটি কৰি দিয়াটোৱে পাপ বানপানীৰ আগতেও কমিটি কৰিব পাৰিলেহেঁতেন পিছতো কমিটি কৰিব পাৰিলেহেঁতেন কিন্তু এই সময়খিনি কিয় এই বিষয়টো চৰ্চাৰ কাৰণে উলিয়াই দিয়া হৈছে উদ্দেশ্যটো কি আমি বাৰম্বাৰ সেইকাৰণে কৈছো যে অধ্যক্ষ ডাঙৰীয়াই মোক কালি যেটো কথা কৈছে যে অখিল গগৈক যদি পইচাৰ দৰকাৰ নাই তেতিয়াহলে তেওঁ নলব মোৰ পইচাৰ পুৰা দৰকাৰ আছে আৰু বিধায়ক বিলাকৰ ভিতৰত চাগে আটাইতকৈ বেছি পইচা দৰকাৰ থকা বিধায়কজনে আটাইতকৈ দুখীয়া বিধায়কজনে চাগে মই কিন্তু তাৰ পাছতো এটো নৈতিক প্ৰশ্ন এটো মৌলিক প্ৰশ্ন এটো মানৱীয়তাৰ প্ৰশ্ন আৰু এটো হল এজন ৰাজনীতিকৰ সমাজৰ কাৰণে কাম কৰা মানুহৰ এটা মূলগত প্ৰশ্ন যে বানপানীৰ সময়ত দৰমহা বৃদ্ধিৰ প্ৰসংগ আলোচনা কৰা উচিত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 70990171